हेलो स्टूडेंट्स सकलोके स्वागतम आन एटा नतुन भिडिओলৈ। आज आमी आलोचना करिम क्लास 9 विज्ञानत थका 13 নম্বৰ अध्याय आमी असुस्थ किय हওঁ। এই পাঠৰ অন্তৰ্গত কিছুমান পাঠভিত্তিক প্ৰশ্নাৱলী আছে। পাঠৰ মাজত কিছুমান এনেকৈ প্ৰশ্নাৱলী দিয়া আছে। এই গোটেইবোৰ প্ৰশ্ন আমি আলোচনা কৰিম। লগতে আমি অনুশীলনীত থকা গোটেইখিনি প্ৰশ্ন ইয়াত আলোচনা কৰা হৈছে। তাৰ পিছত ক্লাছটোৰ শেষত আমি বহুতো কেইটা মাল্টিপল চয়েস কোৱেশ্চনৰ লগত শৰ্ট কোৱেশ্চন খালি ঠাই পূৰ কৰা আৰু তোমালোকৰ এনেকৈ যিমানখিনি হ'ব পাৰে এই পাঠৰ পৰা এক্সট্ৰা কোৱেশ্চন আনসাৰ আলোচনা কৰা হৈছে। সো তোমালোকে ক্লাছটো মিছ নকৰিবা, শেষলৈকে চাই থাকিবা আৰু তোমালোকক উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে। এতিয়া তোমালোকৰ প্ৰথমটো প্ৰশ্নাৱলী, এই পাঠৰ প্ৰথমটো প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ হ'ব এটা হ'ল সুষম আহাৰ, বীজাণুমুক্ত খাদ্য আৰু পৰিমিতি খাদ্যৰ পৰিৱেশন। তার পিছত নেক্সট দিয়া আছে যে নির্মল বায়ু সেৱন, শাৰীৰিক ব্যায়াম আৰু বিশ্ৰাম, পৰিষ্কাৰ পৰিচ্ছন্নতা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়তা। এই দুটা হ'ল কি সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়তা। এতিয়া দ্বিতীয়টো প্ৰশ্নত দিয়া আছে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা। অৰ্থাৎ ৰোগৰ পৰা আমি গৈ কেনেকৈ ৰোগমুক্ত হ'ব পাৰোঁ তাৰে দুটা ব্যৱস্থা। প্ৰথমটো হ'ল যে জীৱন ধাৰণৰ সুস্থ পৰিৱেশ, বিশুদ্ধ খোৱা পানী আৰু চাফ চিকুণ পৰিৱেশ। তাৰপিছত আৰু এটা কি আৰু এটা হ'ব পাৰে যে জীৱাণুমুক্ত আহাৰ, নিচাযুক্ত দ্ৰব্য বৰ্জন। মানে আমি খোৱা আহাৰবোৰ কি হ'ব লাগিব, জীৱাণুমুক্ত হ'ব লাগিব আৰু আমি নিচা বস্তুৰ পৰা একেবাৰে দূৰত থাকিব লাগিব। নিচা বস্তুবোৰ কি কৰিব লাগিব, বৰ্জন কৰিব লাগিব বা এৰিব লাগিব। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে ওপৰৰ দুয়োটা প্ৰশ্ন উত্তৰৰ একে ধৰণৰ নে বেলেগ আৰু কিয়। উত্তৰ হ'ব ওপৰৰ দুয়োটা প্ৰশ্ন বেলেগ, প্ৰশ্নৰ উত্তৰ বেলেগ। কিয়? কাৰণ ৰোগমুক্ত শৰীৰ মানে বেমাৰ আজাৰ নোহোৱা শৰীৰ, আনহাতে অসুস্থ মানে হ'ল বেমাৰ আজাৰ নোহোৱাৰ লগতে মানসিক আৰু সামাজিকভাৱে সুস্থ হ'ব লাগিব। ঠিক আছে। এতিয়া এই পাঠৰ দ্বিতীয়টো প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন কৈছে যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি, কিয় যাবা বা নাযাবা। ইয়াৰ উত্তৰ হ'ল যে অসুস্থৰ ডাক্তৰৰ ওচৰত যোৱা কেইটামান কাৰণ, যেনেকৈ অসুস্থৰ কাৰণ জনাৰ বাবে, সুস্থ হোৱাৰ পৰামৰ্শ ল'বৰ বাবে, তাৰপিছত ভৱিষ্যতে তেনেকুৱা ৰোগৰ পৰা হাত সৰাৰ উপায়ৰ বিষয়ে জানিবলৈ যিকোনো অসুস্থতাৰ বাবে ডাক্তৰৰ পৰামৰ্শ লোৱা হৈছে। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব বাবে যদি পাৰে কি। এইটো তোমালোকে বাই মিষ্টেক আহি গৈছে, তোমালোকে কি প্ৰভাৱ পৰিব ইয়াত পাৰে বুলি লিখি ল'বা। ইয়াত পাৰে বুলি লিখি লোৱা তোমালোকে আৰু তোমালোকে টেনশ্যন নল'বা। ক্লাছটোৰ শেষত বহুতো এক্সট্ৰা কুৱেশ্যন আনসাৰ দিয়া হৈছে আৰু এইবাৰ পৰীক্ষাটো হোৱাৰ খুবেই বেছি সম্ভাৱনা আছে। MCQৰ লগতে খালী ঠাই পূৰ কৰা, শৰ্ট কুৱেশ্যনছ, শুদ্ধ অশুদ্ধ এই গোটেইবোৰ সজাই দিয়া আছে। ক্লাছটোৰ শেষত পাবা তোমালোকে এইবোৰ। এতিয়া প্ৰশ্নটো হ'ল কি যে তলৰ কোনটো ৰোগৰ বাবে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, যদি পাৰে কিয়। এই ভাৱেটো তোমালোকে পাৰে কৰি ল'বা। প্ৰথমটো কি দিয়া আছে যদি তুমি কি জণ্ডিছত ভোগা, যদি তোমাৰ ওকণি হয়, যদি তোমাৰ কি হয় শালমইনা হয়। এতিয়া ইয়াৰ উত্তৰ হ'ল জণ্ডিছ হ'লে এইটো হ'লে হ'ব জণ্ডিছ হ'লে স্বাস্থ্যৰ ওপৰত কি হ'ব প্ৰভাৱ পৰিব। কাৰণ জণ্ডিছ হ'লে লিভাৰ দুৰ্বল হয়, ফলত খোৱা খাদ্যৰ হজমত বিজুতি ঘটে। ইয়াৰ প্ৰতিক্ৰিয়া বহুদিনলৈ দেহত থাকি যায়। তোমালোকে এই হ'লে এই দুটা ঠিক কৰি ল'বা, এইটো হ'লে হয়, হ'লেই নহয় হ'লে। এতিয়া তোমালোকৰ পাঠৰ তৃতীয়টো প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন যে আমি অসুস্থ হ'লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়। যেতিয়া আমাৰ কিবা অস্বস্তিকৰ হয় বা বেমাৰ আজাৰ হয় তেতিয়া আমি কি পুষ্টিকৰ খাদ্য খাওঁ আৰু পুষ্টিকৰ খাদ্যবোৰ কি হয় অলপ স্বাদহীন হয় বা মানে টেষ্ট নলগা হয়। ইয়াৰ এনসাৰ হ'ব যে পুষ্টিকৰ খাদ্য স্বাস্থ্যৰ বাবে দৰকাৰী, আনহাতে স্বাদহীন খাদ্য মছলাৰ পৰিমাণ কম হোৱা বাবে সহজে কি হয় হজম হয়। মছলা কম হ'লে অলপ স্বাদটো কম লাগিব, সেইকাৰণে তোমালোকৰ অসুস্থ হ'লে এই স্বাদহীন খাদ্য খালে কি হয় সোনকালে এই খাদ্যবোৰ কি হয় হজম হয় আৰু শৰীৰটো ভাল থাকে। এতিয়া নেক্সট দিয়া আছে তোমালোকৰ
পুষ্টিকৰ খাদ্যৰ ৰোগ সহজে নিৰাময় হ'বৰ বাবে দৰকাৰী ভিটামিন খনিজ লৱণ আদি থাকে স্বাদহীন খাদ্যত মছলা কম থকাৰ ফলত ঔষধে সহজে কি কৰে ক্ৰিয়া কৰে এতিয়া 2 নম্বৰ প্ৰশ্ন যে কি প্ৰক্ৰিয়া দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় সংক্ৰামক ৰোগ মানে এজনৰ পৰা আন এজনলৈ বিয়পা ৰোগ জনবৰ বায়ু পানীৰে বিয়পে এজনৰ পৰা আনজনলৈ যায় সেইবোৰক সংক্ৰামক ৰোগ বুলি কোৱা হয় এতিয়া কৈছে যে কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ কি কৰে সঞ্চাৰিত হয় মানে কি প্ৰক্ৰিয়াৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ ৰোগবোৰ যায় ইয়াৰ আনসাৰ হ'ব সংক্ৰামক ৰোগসমূহ স্পৰ্শ বায়ু পানী খাদ্য আদিৰ মাধ্যমেৰে বিয়পে কেনেকৈ স্পৰ্শ কৰিলে এজনে আনজনক স্পৰ্শ কৰিলে যায় ওচৰা ওচৰি হৈ থাকিলে বায়ুতো এই সংক্ৰামক ৰোগ কি কৰে বিয়পে পানীৰ দ্বাৰা বিয়পে আৰু খাদ্য আদি মাধ্যমে কি কৰে এই সংক্ৰামক ৰোগসমূহে বিয়পে এতিয়া 3 নম্বৰ প্ৰশ্নত কৈছে তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছা যাতে তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ মানে বিয়পিব নোৱাৰে সেই কাৰণে তোমালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছা লিখিব লাগে প্ৰথমটো হ'ল যে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা দ্বিতীয়তে হ'ল যে প্ৰসাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হয় সময়ে সময়ে সজাগতা শিবিৰ পতা হয় তাৰ পিছত কি কৰা হয় যে স্কুলৰ লগতে চাৰিওফালৰ পৰিৱেশ চাফ চিকুণ কৰি ৰখা হয় আৰু মাজে সময়ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হয় এইবোৰ কাম কৰিলে কি হ'ব সংক্ৰামক ৰোগবোৰ বিয়পাত কি হ'ব বাধা দিয়া যাব আৰু এতিয়া কৈছে অসংক্ৰাম্যকৰণ কি ইয়াৰ উত্তৰ হ'ব যে সুস্থ ব্যক্তিৰ শৰীৰত নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী বীজাণু হ'ব নিষ্ক্ৰিয় অৱস্থা নতুবা মৃত্যু ঘটাব নোৱাৰা পৰিমাণৰ সক্ৰিয় অৱস্থা নতুবা সেই বীজাণুৰ পৰা সৃষ্টি হোৱা ৰোগ সৃষ্টিৰ দ্ৰব্য সুস্থ ব্যক্তিৰ শৰীৰত সোমোৱাই দি নিৰ্দিষ্ট এণ্টিবডি উৎপন্ন কৰোৱাই অসংক্ৰাম্যতা কৰা ব্যৱস্থাটোকে অসংক্ৰাম্যকৰণ বোলে ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নত আছে যে তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি ব্যৱস্থা আছে তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভুত্ব বেছি উত্তৰ হ'ব যে স্বাস্থ্য কেন্দ্ৰসমূহত যক্ষা পলিঅ' ডিপথেৰিয়া ধনুষ্টংকাৰ সৰু আই হুপিংকা আদি বেমাৰৰ টিকাকৰণ হ'ব টিকাকৰণ ব্যৱস্থা আছে এই টিকাসমূহ জন্মৰ পৰা 10-15 বছৰ বয়সলৈ দিয়া হয় এতিয়া এই পলিঅ' ডিপথেৰিয়া হুপিংকা আদি বেমাৰৰ প্ৰভুত্ব বেছি এইটো কি নিজৰ এলেকাত তোমালোকে যদি থাকে কিবা নিজে লিখি ল'ব পাৰা ইয়াত কি কৈছে শেষত যে তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভুত্ব বেছি এইটো এটা ৰেণ্ডমলি লিখি দিয়া হৈছে সাধাৰণতে সকলো জায়গাতে আমাৰ পলিঅ' ডিপথেৰিয়া এইবোৰ থাকে সেইকাৰণে মই লিখি দিছোঁ আৰু যদি তোমাৰ নিজৰ এৰিয়াত কিবা বেলেগ থাকে তোমালোকে বেলেগকৈ লিখিব পাৰা এতিয়া তোমালোকৰ পাঠভিত্তিক প্ৰশ্নাৱলী গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হ'ল এতিয়া তোমালোকৰ পাঠৰ অনুশীলনী আছে অনুশীলনীৰ প্ৰশ্নখিনি শেষ হ'লে আমি কি আলোচনা কৰিম তোমালোকৰ MCQ আলোচনা কৰিম আৰু এক্সট্ৰা শৰ্ট কোৱেশ্চন আলোচনা কৰিম অনুশীলনীৰ প্ৰথমত দিয়া আছে যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা সেই বেমাৰবোৰ কি আছিল এই প্ৰশ্নবোৰ তোমালোকৰ পৰীক্ষাত নাহিব এইবোৰ তোমালোকে নিজৰ কথা নিজে লিখিবা যে যোৱা বছৰ কি তোমাৰ গোটেই বছৰ কি বেমাৰ হ'ল কি অসুস্থতা হৈছিলে সেইবোৰ তোমালোকে লিখিব লাগে এইবোৰ পৰীক্ষাত নাহিব এইবোৰ তোমালোকে নিজে লিখিব পাৰা এবাৰ তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি পৰিৱৰ্তন হৈছিল তাৰপিছত কি দিয়া আছে বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা এতিয়া এই নম্বৰৰ এনসাৰটো ইয়াত দিয়া আছে যে দুবাৰ মই এনে এটা লিখি দিছোঁ যে দুবাৰ পানী লগা আৰু ডায়েৰিয়াত আক্ৰান্ত হোৱা গৈছিল এইবোৰ তোমালোকে নিজৰ বেমাৰটো নিজে লিখি ল'বা সেইটো ভাল হ'ব বেছি তাৰপিছত 2 নম্বৰত কৈছে যে পানী উতলাই খাব লাগে তাৰপিছত নেক্সট দিয়া আছে কি তোমালোকৰ এইটো কিন্তু এই নম্বৰৰ পৰা কৈ আছোঁ মই তাৰপিছত ৰোগ আক্ৰান্ত ৰোগীৰ পৰা দূৰত্ব থাকিব লাগে আৰু পুষ্টিকৰ খাদ্য খোৱা উচিত এতিয়া বি নম্বৰত কি কৈছে বি নম্বৰত কৈছে যে তোমালোকৰ বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা ইয়াৰ উত্তৰ হ'ল যে এইটো হ'ল পৰিৱেশ চাফ চিকুণ কৰি ৰাখিব লাগে অলাগতিয়াল পদাৰ্থ হ'ব এইটো হ'ব পদাৰ্থসমূহ গাঁতত পুতি পেলাব লাগে এতিয়া 2 নম্বৰ প্ৰশ্ন যে এজন চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে মানে এজন চিকিৎসক বা নাৰ্ছ বা স্বাস্থ্যকৰ্মীবোৰ কি কৰে গোটেই দিনটো তেওঁলোকৰ কাম হৈছে অসুস্থকৰ মানুহৰ লগত কাম কৰা বা গোটেই দিনটো অসুস্থ মানুহৰ লগত
মানে কটাব লাগে। চ' এই মানুহবোৰ কেনেকৈ বেমাৰৰ পৰা মুক্ত হৈ আছে, কি কৰিব লাগে? ইয়াৰ উত্তৰ হ'ল যে সংক্ৰামক ৰোগৰ পৰা পৰিহাৰ পাবলৈ তলত দিয়া ব্যৱস্থাসমূহ অৱলম্বন কৰা হয়, যেনেকৈ টীকাকৰণ কৰা হয়, সংক্ৰমণৰ পৰা সাৱধানতা অৱলম্বন কৰা হয়, তাৰপিছত কি কৰা হয়, হাতত গ্লভছ আৰু মুখত মাস্ক পিন্ধা হয়, হস্পিটেলত পৃথক কাপোৰ পৰিধান কৰা হয়, আৰু হাত ভৰি বীজাণুনাশক দ্ৰব্যৰে কি কৰা হয়, পৰিষ্কাৰ কৰা হয়। তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্নত দিয়া আছে যে তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা, ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা। ইয়াৰ উত্তৰ হ'ল যে সঘনাই হোৱা ৰোগসমূহ হ'ল, এটা হ'ল ডায়েৰিয়া, তাৰপিছত নেক্সট কি দিয়া আছে, কাহ আৰু পানী লগা জ্বৰ, নেক্সট দিয়া আছে মেলেৰিয়া। এতিয়া পৰামৰ্শ কি দিছে? পৰামৰ্শ হ'ল জনসাধাৰণৰ মাজত ৰোগসমূহৰ বিষয়ে সজাগতা আনিব লাগিব, ৰোগৰ বিষয়ে জ্ঞান দিয়া উচিত। এতিয়া কি জ্ঞান দিব লাগে, কি কৰিব লাগিব? যে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, টীকাকৰণৰ ব্যৱস্থা কৰিব লাগে, পৰিষ্কাৰ পানী খোৱা উচিত, এনেকৈ। এতিয়া 4 নম্বৰ প্ৰশ্নত কৈছে এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে, এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা? যে শিশুটো অসুস্থ হৈছে বা কি কাৰণে অসুস্থ হৈছে? ইয়াৰ উত্তৰ হ'ল যে অসুস্থতাৰ লক্ষণ প্ৰথমটো হ'ল যে শিশুটোৱে অভিভাৱকৰ অবিৰতভাৱে কান্দি থাকিব, শিশুটিৰ গা কি হ'ব, গৰম হ'ব, তাৰপিছত কি হ'ব, চকুৰে পানী ওলাব, পনীয়া শৌচ হ'ব, কাহ বমি হ'ব। ঠিক আছে। তাৰপিছত কি হ'ব যে ডক্তৰৰ ওচৰলৈ নি পৰামৰ্শ লোৱা উচিত, ডক্তৰে বেমাৰৰ লক্ষণ জানি লৈ কিছুমান পৰীক্ষা কৰিব দিব আৰু কি কাৰণে ৰোগ হৈছে জানিব পাৰিব। এতিয়া 5 নম্বৰ প্ৰশ্নত কৈছে যে তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব? প্ৰথমটো হ'ল যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে, তাৰপিছত আছে কি, যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ কি হৈছে, মাজুৱাইত ভোগা ৰোগীক পৰাচৰ্য কৰে। তাৰপিছত নেক্সট ডে আছে কি, মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘনে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক পৰাচৰ্য কৰে। উত্তৰ হ'ব যে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত 4 দিনৰ বাবে লঘনে থকা অৱস্থাত মাজুৱাইত আক্ৰান্ত ৰোগীক পৰাচৰ্য কৰিলে এজন ব্যক্তি বেছিকৈ বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে, কাৰণ লঘনে থকাৰ ফলত শৰীৰ দুৰ্বল হয় আৰু সহজে বেমাৰ আক্ৰমণ কৰিব পাৰে। মেলেৰিয়াত আক্ৰান্ত হোৱাৰ পিছত মানুহজনৰ কি হয়, অসংক্ৰামণতা গুণ কমি যায়। এতিয়া 6 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা? প্ৰথমটো হ'ল যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা, 2 নম্বৰ হ'ল যেতিয়া তুমি বাছ আৰু ৰেলেৰে 2 দিন একেৰাহে যাত্ৰা কৰা, আৰু 3 নম্বৰত কৈছে যেতিয়া তোমাৰ সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয় আৰু কিয়? তাৰপিছত এতিয়া উত্তৰ হ'ল যে যেতিয়া সহপাঠী বন্ধুৱে সৰু আই ৰোগত আক্ৰান্ত হয় তেতিয়া বেমাৰত পৰাৰ সম্ভাৱনা বেছি, কাৰণ সৰু আই সংক্ৰামক ৰোগ, আই ৰোগৰ বীজাণু সাঁচি আৰু কাহৰ দ্বাৰা শৰীৰৰ পৰা ওলাই আহি বতাহত ভাহি ফুৰে। বতাহত ভাহি থকা এই বীজাণুবোৰ সুস্থ ব্যক্তিৰ শ্বাসনলীয়েদি উশাহৰ লগত শৰীৰত প্ৰৱেশ কৰিলে সৰু আই ৰোগত আক্ৰান্ত হয়। এনেকৈ তোমালোকৰ অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম এই পাঠৰ পৰা কি MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ পৰীক্ষাত আহিব পাৰে, পাঠটো পঢ়ি সেই হিচাপত কুৱেশ্যনবোৰ বনোৱা হৈছে। যেনেকৈ প্ৰথমত দিয়া আছে তলৰ কোনটো অংগই মূত্ৰ পৰিস্থাপন কাৰ্য চলাই থাকে? ইয়াৰ উত্তৰ হ'ল শুদ্ধ উত্তৰ হ'ব যে বৃক্ক কেইটাই। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে যে তলৰ কোনটো ক্ৰমিক ৰোগ? প্ৰথম দিয়া আছে ইনফ্লুৱেঞ্জা, টাইফয়েড, তাৰপিছত কি দিয়া আছে এলিফেণ্টিয়াছি, কলেৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এলিফেণ্টিয়াছি হ'ল কি ক্ৰমিক ৰোগ। তাৰপিছত নেক্সট দিয়া আছে তলৰ কোনটো ৰোগ আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ মানুহৰ দেহলৈ ভৌতিকভাৱে অৰ্থাৎ স্পৰ্শৰ দ্বাৰা বিয়পিব নোৱাৰে? তাৰপিছত এইটো কোনটো বেমাৰে মানে স্পৰ্শৰ দ্বাৰা কি কৰিব নোৱাৰে, বিয়পিব নোৱাৰে, এইটো হ'ল এইডছ। তাৰপিছত নেক্সট দিয়া আছে তলৰ কোনটো এবিধ সংচাৰী ৰোগ কোনটো হয়? তলৰ টাইফয়েডটো হ'ল এটা কি সংচাৰী ৰোগ। মনত ৰাখিবা, এইবোৰ ইম্পৰ্টেণ্ট হয়, পাঠটো তোমালোকৰ পঢ়িহে বনোৱা হৈছে। তলৰ কোনটো ব্যক্তিগত স্বাস্থ্যৰ বাবে বিপদজনক হয়? ইয়াৰ উত্তৰ হ'ব যে DAB, এই তিনিওটা DAB,
এই তিনিওটা হ'ল কি তোমালোকৰ এই ডি নম্বৰ এ বি আৰু ডি এই তিনিওটা কি তোমালোকৰ স্বাস্থ্যৰ বাবে বিপদজনক এ বি আৰু ডি কি আছে আমি এবাৰ দেখি ল'ম যেনেকৈ এ দিয়া আছে মুকলি নিষ্কাশন বিত দিয়া আছে আমাৰ জীৱিকাৰ চাৰিওফালে ষ্ট্ৰবেৰীৰ পানী তাৰপিছত তোমালোকৰ চি নম্বৰ কি দিয়া আছে তোমালোকৰ ৰাস্তা ঘাটত জাবৰ জোঁথৰ পেলোৱা চ' এনেকৈ কি হৈছে গোটেইকেইটা হ'ব এ বি চি হ'ব ইয়াত ডিটো নাই এ বি ইয়াত চি হ'ব ঠিক আছে চ' গতিকে ডি নম্বৰ অপশ্যনটো হ'ব যেতিয়া ইয়াত চি থাকিব ইয়াত অলপ অপশ্যনটো দিওঁতে ভুল হৈ খেলি মেলি হৈছে ইয়াত চি থাকিব লাগিব ডি নম্বৰত যেতিয়া চি থাকিব তেতিয়াহে ওপৰৰ এ বি চি তিনিওটাই হ'ব এতিয়া 6 নম্বৰত দিয়া আছে যে যক্ষা ৰোগ সৃষ্টিকাৰী বীজাণুটো হৈছে যক্ষা ৰোগ কোনটো বীজাণুৰ পৰা হয় ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মাইক বেক্টেৰিয়াম টিউবাৰকুলোচিছৰ পৰা কি হয় এই বেমাৰটো হয় এতিয়া নেক্সট দিয়া আছে যে তলৰ কোনটো ৰোগ ভেঁকুৰৰ দ্বাৰা হয় ভেঁকুৰৰ দ্বাৰা ৰোগ কোনটো ৰোগ হয় তোমালোকৰ কিতাপত এখন তালিকা দিয়া আছে ভেঁকুৰৰ পৰা হোৱা ৰোগ ভাইৰাছৰ পৰা হোৱা ৰোগ এইবোৰ তোমালোকে পঢ়ি ল'ব পৰীক্ষাত আহি থাকে এতিয়া ভেঁকুৰৰ পৰা হোৱা ৰোগটো হ'ল কি ছালৰ সংক্ৰমণ তাৰপিছত তলত নেক্সট কি দিয়া আছে তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰ দ্বাৰা হয় এইটো হ'ল কি এইটো হ'ল তোমালোকৰ চিফিলিছ তাৰপিছত নেক্সট দিয়া আছে যে সংক্ৰামক ৰোগ বিয়পে কেনেকৈ বায়ু পানী শাৰীৰিক সংস্পৰ্শ এই ওপৰৰ সকলোবোৰে হ'ব ঠিক আছে নেক্সট দিয়া আছে তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয় বেক্টেৰিয়াৰ দ্বাৰা তলৰ কোনটো ৰোগ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব বেক্টেৰিয়াৰ দ্বাৰা কি হয় ধনুষ্টংকাৰ তাৰপিছত নেক্সট দিয়া আছে টাইফয়েড ৰোগৰ কাৰক হৈছে টাইফয়েড ৰোগৰ কাৰক কি টাইফয়েড ৰোগৰ কাৰক হ'ল সালমনেল তাৰপিছত নেক্সট 12 নম্বৰত দিয়া আছে তলৰ কোনটোৰ বিৰুদ্ধে এণ্টিবায়'টিকে কাম কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে বেক্টেৰিয়াই এণ্টিবায়'টিকৰ বিৰুদ্ধে কাম কৰে এতিয়া 13 নম্বৰত দিয়া আছে তলৰ কোনটোৰ অভাৱত এনিমিয়া ৰোগ হয় এনিমিয়া ৰোগ কিহৰ অভাৱত হয় আয়োডিন হ'ব এইটো ভুলকৈ স্পেলিংটো ভুল আছে আয়োডিনৰ অভাৱত এনিমিয়া ৰোগ হয় ঠিক আছে তোমালোকে আইৰণ লিখি ল'বা আয়োডিন নহয় আইৰণ লিখি ল'বা ইয়াত আইৰণ হ'ব ইয়াত ৰটো কাটি গ'ল আইৰণ বুলি লিখি ল'বা যে আইৰণৰ অভাৱত কি হয় এই বেমাৰটো হয় এতিয়া তলৰ কোনটো অনুজীৱই তুলনামূলকভাৱে লাহে লাহে বংশ বৃদ্ধি কৰে ইয়াৰ উত্তৰ হ'ব যে কৃমিবোৰে কি কৰে বংশ বৃদ্ধি কৰে তাৰপিছত নেক্সট দিয়া আছে তলৰ কোনটো বীজাণুৰ দ্বাৰা কলা জ্বৰ হয় ইয়াৰ উত্তৰ হ'ব কি লিচমেনিয়া নেক্সট দিয়া আছে তোমালোকৰ সংচাৰী আৰু অসংচাৰী ৰোগৰ এতিয়া তোমালোকৰ কি হ'ল তোমালোকৰ এই MCQ শেষ হ'ল এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন পঢ়িম এইবোৰ খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ পাৰ্টটো পঢ়ি এইবোৰ সজোৱা হৈছে প্ৰশ্নবোৰ যেন সংচাৰী আৰু অসংচাৰী ৰোগৰ প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া সংচাৰী ৰোগ কি পানী লগা আৰু যক্ষা অসংচাৰী ৰোগ হ'ল কৰ্কট আৰু বেৰি মনত ৰাখিবা তাৰপিছত নেক্সট দিয়া আছে ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা হোৱা ৰোগৰ 4টাকৈ উদাহৰণ লিখা উত্তৰ হ'ল যে ভাইৰাছৰ পৰা হোৱা ৰোগ পানী লগা ৰেবিজ মাজুৱাই এইডছ বেক্টেৰিয়াৰ পৰা হোৱা এইডছ ঠিক আছে এতিয়া হ'ল কি বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ কলেৰা নিউমোনিয়া যক্ষা কুণ্ঠ ৰোগ ঠিক আছে ইয়াত দুটা বস্তু দিয়া আছে কি দিয়া আছে ভাইৰাছ আৰু বেক্টেৰিয়াৰ পৰা ইয়াৰ পৰা এইখিনি হ'ল কি ইয়াৰ পৰা এইখিনি হ'ল বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ পৰা এইখিনি হ'ল ভাইৰাছৰ পৰা হোৱা ৰোগ দুয়োটা একেলগতে লাগি আছে ঠিক আছে এতিয়া নেক্সট দিয়া আছে ভেঁকুৰ প্ৰটোজোৱা আৰু কৃমিৰ দ্বাৰা হোৱা ৰোগৰ এটাকৈ উদাহৰণ দিয়া উত্তৰ হ'ল ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ খৰক প্ৰটোজোৱাৰ দ্বাৰা হোৱা ৰোগ মেলেৰিয়া আৰু নেক্সট কি আছে এইবোৰ কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় শৰ্ট কুৱেশ্যনত আহি যাব এইবোৰ কৃমিৰ দ্বাৰা হোৱা ৰোগ কি ফাইলেৰিয়াছিছ এতিয়া বংশগত ৰোগৰ দুটি উদাহৰণ দিয়া কি ৰোগ বংশগতভাৱে হয় যেনেকৈ বৰ্ণান্ধতা আৰু হিমোফিলিয়া তাৰপিছত নেক্সট দিয়া আছে অসংক্ৰাম্যতা মানে কি অসংক্ৰাম্যতা মানে হ'ল বীজাণুজনিত ৰোগসমূহৰ পৰা সুৰক্ষা দিয়াৰ বাবে আমাৰ শৰীৰত থকা বিশেষ প্ৰতিৰোধী হ'ব এইটো প্ৰতিৰোধী ক্ষমতাকে অসংক্ৰাম্যতা বোলে এতিয়া সংক্ৰামক ৰোগ কি ভেৰি ইম্পৰ্টেণ্ট আহিব পাৰে শৰ্ট কুৱেশ্যনত উত্তৰ হ'ল যে যিবোৰ ৰোগ আক্ৰান্ত ব্যক্তিৰ দেহৰ পৰা সুস্থ ব্যক্তিৰ দেহলৈ বিয়পে সেইবোৰ ৰোগক কি সংক্ৰামক ৰোগ বোলে তাৰপিছত আছে কি আৰু এটা কি আছে ইম্পৰ্টেণ্ট যে আৰ্জিত ৰোগ কাক বোলে উত্তৰ হ'ব যিবোৰ ৰোগ জন্মৰ পিছত পৰিৱেশজনিত কাৰকৰ দ্বাৰা হয় সেইবোৰক আৰ্জিত ৰোগ বোলে যেনে টাইফয়েড নেক্সট দিয়া আছে 4টা সংক্ৰামক ৰোগৰ নাম লিখা কি ৰোগ সংক্ৰামক হয় নিউমোনিয়া মেলেৰিয়া পানী লগা আৰু পিঠা খোৱা তাৰপিছত দিয়া আছে সংচাৰী ৰোগ কাক বোলে যিবোৰ ৰোগ
ৰোগাক্ৰান্ত ব্যক্তিৰ পৰা বায়ু পানী খাদ্য স্পৰ্শ আদিৰ মাধ্যমত আনজনলৈ বিয়পে সেইবোৰক সংচাৰী ৰোগ বোলে, যেনে ডিপথেৰিয়া। তাৰপিছত নেক্সট দিছে অসংচাৰী ৰোগৰ সংজ্ঞা দিয়া। অসংচাৰী ৰোগ কাক বোলে? দিয়া যিবোৰ ৰোগ কেৱল ৰোগীৰ শৰীৰতে সীমাবদ্ধ হৈ থাকে, অৰ্থাৎ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পি নাযায়, তেনেধৰণৰ ৰোগক অসংচাৰী ৰোগ বোলে। এতিয়া হ'ল কি দুবিধ অভাৱজনিত ৰোগৰ নাম লিখা, বেৰিবেৰি আৰু স্কাৰ্বি। এইবোৰ কি ভিটামিনৰ অভাৱত হয়। এতিয়া দিয়া আছে কেইটামান খালী ঠাই পূৰ কৰা যায়। মেলেৰিয়া ৰোগ সৃষ্টিকাৰী কাৰক বীজাণুৰ কি কাৰক বীজাণুৰ নাম হ'ল প্লাজমডিয়াম। এইবোৰ কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়, এইবোৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত ইয়াৰ বাহিৰত আৰু নাহে। যেনেকৈ BCG চিটাৰ সম্পূৰ্ণ নাম বেচিলাছ অফ কালমেট এণ্ড গুৱেৰিন। টাইফয়েড ৰোগ সৃষ্টিকাৰী বীজাণুবিধৰ নাম হ'ল কি? সালমনেলা টাইফি। তাৰপিছত দিয়া আছে যক্ষা ৰোগ প্ৰতিৰোধক চিটাৰ নাম হ'ল কি? BCG। তাৰপিছত নেক্সট কি দিয়া আছে? কবিঅলা ভাইৰাছ মানুহৰ দেশত সৰু আই ৰোগ সৃষ্টি কৰে। এতিয়া লিখিব লাগে শুদ্ধ নে অশুদ্ধ, এইটো লিখিব লাগে। এইটো হ'ল কি? কলেৰা ৰোগ এবিধ সংচাৰী ৰোগ, এইটো শুদ্ধ হয়। কৰ্কট ৰোগ ভাইৰাছজনিত ৰোগ, এইটো কি হয়? এইটো অশুদ্ধ। তাৰপিছত মেলেৰিয়া ৰোগ এবিধ কি? সংক্ৰামক ৰোগ, এইটো শুদ্ধ। ঠিক আছে, এইটো হ'ল শুদ্ধ। তাৰপিছত তোমালোকৰ নেক্সট কি কৈছে প্ৰশ্নত? নেক্সট কৈছে যে এনকেফেলাইটিছ ৰোগ বেক্টেৰিয়া বীজাণুৰ দ্বাৰা হয়, এইটো অশুদ্ধ। ফাইলেৰিয়াছিছ ৰোগ কৃমিৰ দ্বাৰা হয়, এইটো শুদ্ধ। নেক্সট দিয়া আছে মেলেৰিয়া ৰোগৰ কাৰক বীজাণু কেৱল মাইকী এনফেলিছিছ মহৰ দ্বাৰাহে এজনৰ পৰা এজনলৈ বিয়পে, এইটো শুদ্ধ হয়। তাৰপিছত নেক্সট কি দিয়া আছে? যে টীকাকৰণৰ দ্বাৰা কোনো ব্যক্তিৰ দেহত কৃমিভাৱ ৰোগ প্ৰতিৰোধী দ্ৰব্যৰ সৃষ্টি কৰা হয়, এইটো শুদ্ধ হয়। তাৰপিছত নেক্সট দিয়া আছে কি? প্লাজমডিয়াম নামৰ প্ৰটোজোৱা বীজাণুৱে মানুহৰ গ্ৰহণী ৰোগ কৰে, এইটো শুদ্ধ। এতিয়া আৰু বহুতো আছে, এইবিলাক কৰিলে তোমালোকৰ পাঠটো দীঘল হৈ যাব, পাৰ্থক্য লিখা আছে আৰু বহুতো ধৰণৰ শ্বৰ্ট কুৱেশ্যন ইয়াত আছে। এইবোৰ আমি পিছৰ আন এটা ক্লাছত আলোচনা কৰিম। যদি তোমালোকৰ ক্লাছবোৰ লাগে কমেণ্ট কৰি জনাবা। চ' আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা। ধন্যবাদ সকলোকে।